ভাগিনৰ হাতত প্ৰাণ গ'ল মোমায়েকৰ এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গ'ল সমগ্ৰ অঞ্চল যোৱাকালি সন্ধিয়া বোকাখাতৰ বৰজুৰি চাহ বাগিচাত সংঘটিত হয় ঘটনা বৰজুৰিৰ মংগল মুৰ্মু নামৰ 40 বছৰীয়া মোমায়েকৰ ভাগিনীয়েক শিৱা বাছনেটে কোঠৰলৈ উপদ্ৰৱ কৰি আক্ৰমণ কৰে নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত মৃত্যু হয় মোমায়েকৰ মংগল মুৰ্মুৰ সম্প্ৰতি শিৱা বাছনেটক আটক কৰিছে আৰক্ষীয়ে ঘটনাৰ প্ৰকৃত কাৰণ বাতৰি লিখা পৰ্যন্ত জানিব পৰা হোৱা নাই ঘটনাটো এনেকৈ এটা হৈছিল বৰজুৰি চাহ বাগিচাত যি মংগল মুৰ্মুৰ ঘৰত সন্ধিয়া মোমাই ভাগিনকৰ মাজত কিবা বিশেষ তৰ্ক বিতৰ্ক চলি যাইছিলে আৰু সেই সময়তে মোমায়েকক ভাগিনে কোঠাৰে বোলে হত্যা কৰা গম পাইছোঁ আৰু যোৱা নিশা আৰু মাৰি চাগে মানুহজনক মেডিকেল লৈ গৈছিলে বোকাখাট হয় 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 তাৰপিছত আৰু যোৰহাটলৈ প্ৰেৰণ কৰিছিলে যোৰহাটতে হয়তো চাগে মৰিছে মাৰিলে মংগল মুৰ্মু হয় শিৱা বাস্কে হয় নিজৰ হয় 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 মংগল মুৰ্মু হয় একেলগতে থাকে ইয়াতে থাকে আৰু মানুহজন চাগে নিজৰ মাইকী মানুহ ল'ৰা ছোৱালীক খুব অত্যাচাৰ কৰি থাকে আৰু তাৰ নিজৰ মাককো বহুত অত্যাচাৰ কৰি আছিলে এনেকুৱা অত্যাচাৰ সহ্য নকৰাত মানে খঙতে কিবা এটা মাৰি পাইছিলে এই তেনেকুৱাকৈ ঘটনাটো ঘটি হৈছিলে হয় 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 এইটো বৰজুৰি চাহ বাগিচা সেইটো 40 সেইটো অলপ কম হ'ব 30 মান হ'ব লাগে বোকাখাটৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট প্ৰাপ্ত অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhatiahom@gmail.com